নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ বিকাশ এচিষ্টেণ্ট ক্ৰিয়েশ্যনলৈ। তো এইবাৰ যিসকলে মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন কৰিব, তো আপোনালোকে এডমিশ্যন প্ৰচেছটো কেনেধৰণৰ আৰু কি ডকুমেণ্ট ছাবমিট কৰিব লাগে, কেই তাৰিখৰ পৰা দৰ্পণ পৰ্টেলত আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম, তো আৰু কলেজ চিলেকশ্যন কেনেকৈ কৰিম এইটো ভিডিঅ' সবিশেষ জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো আমাৰ মেট্ৰিক পাছ কৰা যিসকলে আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, এডমিশ্যন লোৱাতে আমাৰ কি প্ৰয়োজন হ'ব। তো প্ৰথমতে আপোনালোকে ছাবমিশ্যন ফৰ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্ট, তো ইয়াতে এখন নটিচ আছে, আপোনালোকে হেংগিং কৰি দিম, আপোনালোকে চাব পাৰিব, এইখনতে আপোনালোকে চাব। ইয়াতে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্ট, তো ইয়াতে টাইমলাইন দিছে 17/4/2025 to 24/4/2025 পৰা আপোনালোকে 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব দৰ্পণ পৰ্টেলত। আৰু প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট ৱেইটিং লিষ্ট বাই দ্য ইনষ্টিটিউট, আৰু ইনষ্টিটিউট কলেজৰ পৰা বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আপোনালোকে 25ৰ পৰা 26লৈকে আপোনাৰ যিটো মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্ট ৱেইটিং লিষ্ট আৰু এইটো দি দিব আপোনালোকে কোনসকলে চিলেকশ্যন পালে আৰু কোনসকলে চিলেকশ্যন পোৱা নাই ৱেইটিঙত আছে সেইটো দি দিব। তাৰপিছত পাব্লিকেশ্যন ফৰ প্ৰভিজনেল চিলেকশ্যন ৱেইটিং লিষ্ট ভেলিড আপ টু 10/5/2025, তো 10 তাৰিখলৈকে থাকিব ভেলিড ৱেইটিং লিষ্টৰ যিটো আছে। আৰু ইয়াৰ 27/4/2025 at 10 AM 27 তাৰিখৰ পৰা 10/5/2025লৈকে থাকিব। আৰু একচেপ্টেবল ফৰ এডমিশ্যন অফাৰ বাই দ্য ষ্টুডেণ্ট, আৰু ষ্টুডেণ্ট অফাৰ কৰিব আপোনালোকে তাত যেতিয়া দৰ্পণ পৰ্টেলত অনলাইন এডমিশ্যন কৰাৰ পিছতে আপোনালোকে সকলোবিলাক যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যে কলেজ চিলেকশ্যন আছে বা স্কুল চিলেকশ্যন যিটো আছে সেইটো চিলেকশ্যন কৰাৰ পিছত আপোনাৰ কি হ'ব তাত, আৰু আপোনালোকে স্কুল চিলেকশ্যন বা কলেজ চিলেকশ্যন কৰিব পাৰিব। আপোনালোকে তাত চিলেকশ্যন যেতিয়া কৰিব তেতিয়া কোনো ধৰণৰ এনেকুৱা এটা পপ আপ শ্ব' হৈ থাকিব যিটো আপোনাৰ হেংগিং হৈ থাকিব, আৰু যেতিয়া আপোনালোকে চিলেকশ্যন পাব তাত কংগ্ৰেচুলেশ্যন বুলি থাকিব, আৰু কংগ্ৰেচুলেশ্যন থাকিব যেতিয়া কলেজে চিলেকশ্যন কৰিব। তাৰপিছতে তাত দুটা অপশ্যন থাকিব, ন' আৰু য়েছ। আপোনালোকে য়েছ কৰি দিলে তাত আপোনালোকে গ্ৰহণযোগ্য হৈ গ'ল, আৰু নেক্সটত কোনো কলেজতে আপোনালোকে এডমিশ্যন হ'ব নোৱাৰে। তাৰপিছত হৈছে কনফাৰ্মেশ্যন অফ দ্য এডমিশ্যন ইনষ্টিটিউট ইন দৰ্পণ অনলাইন, তো কনফাৰ্মেশ্যন 30 তাৰিখৰ পৰা 10 তাৰিখলৈকে থাকিব। আৰু আপোনালোকৰ তাত কি ডকুমেণ্ট লাগিব আপোনালোকে এডমিশ্যন কৰাৰ সময়তে। প্ৰথমতে আপোনালোকে যিটো আপোনাৰ মেট্ৰিক পাছ কৰা আপোনাৰ চাৰ্টিফিকেটবিলাক সকলোবিলাক আপোনালোকৰ যিখন ইনষ্টিটিউট পঢ়িছে বা যিখন হাইস্কুল বা যিখন স্কুলত পঢ়িছে আপোনালোকৰ সকলোবিলাক ওলাই পৰিব। আপোনাৰ প্ৰভিজনেল আপোনাৰ কেৰেক্টাৰ সকলোবিলাক ওলাৰ পিছতে আপোনাৰ প্ৰথমে লাগিব আপোনাৰ আধাৰ কাৰ্ড, লগতে আপোনাৰ ফেমিলিৰ বাৰ্ষিক ইনকাম, তো আপোনাৰ দেউতাক যিজনে আপোনাৰ গাৰ্জিয়ান হয় তাৰ বাৰ্ষিক উপাৰ্জন কৰা ইনকাম চাৰ্টিফিকেটখন লাগিব। তাৰপিছতে আপোনাৰ লাগিব ফটো লাগিব। তাৰপিছত যদি আপোনালোকে SC ST আৰু OBCৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকে ST SC OBCৰ কাষ্ট চাৰ্টিফিকেট দেখিব লাগিব বা জেৰক্স লাগিব, সকলোবিলাক ইয়াতে জেৰক্স কৰিব। আৰু জেৰক্স কৰাৰ পিছতে আপোনালোকে দৰ্পণ পৰ্টেলত যিটো আছে এইটো অনলাইন কৰিব। অনলাইন কৰাৰ পিছতে আপোনাৰ যেতিয়া অনলাইন কৰা হ'ল তাৰপিছতে আপোনালোকে স্কুলটো চিলেকশ্যন কৰি থোৱাৰ পিছতে আপোনালোকে তাত লগইন হৈ মাজে মাজে চাব পাৰিব আপোনালোকে চিলেকশ্যন কোনটো কলেজত হ'লে। আৰু যেতিয়াই কলেজ চিলেকশ্যন বা কলেজৰ পৰা যেতিয়াই অফাৰ কৰিব আপোনালোকে কংগ্ৰেচুলেশ্যন বুলি আপোনাৰ এইটো কলেজত আপোনাৰ চিলেকশ্যন আছে, তেতিয়া য়েছ আৰু ন' দুটা অপশ্যন থাকিব, তাত য়েছ কৰি দিলে আপোনালোকৰ তাত চিলেকশ্যন হৈ যাব। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ 17 তাৰিখে যিটো অনলাইন এপ্লিকেশ্যন আছে এপ্লাই কৰিব লগা আছে, সেই এপ্লাই কৰিব লগা আপোনালোকে কেনেকৈ কৰিব নিজৰ মোবাইলতে কৰিব পাৰিব। মই আপোনাক ষ্টেপ টু ষ্টেপ সকলোবিলাক দেখুৱাই দিম।